ৰুদ্ৰকণ্ডলী এইবিলাক মাধৱ কণ্ডলী এইবিলাকৰ চেক্ৰিফাইচ নোহোৱা ধ্ৰুপদী হয় জানো? এটা কথা ইতিমধ্যে চৰ্চালৈ আহিছে যে ধ্ৰুপদী ভাষা হ'বলৈ হ'লে ন্যূনতম 1500 পৰা 2000 বছৰ পুৰণি ভাষা হ'ব লাগে। সেই পুৰণি হিচাপে অসমীয়া ভাষাৰ তেনেধৰণৰ কি ধৰণৰ সমল আছে? মই কৈছোঁ পোনপ্ৰথমৰ উক্তিটোৱে হৈছে আহিছিলে মধ্য দেশৰ পৰা। মধ্য দেশ মানে কি মিথিলা, কনৌজ, থানেশ্বৰ ইয়ালৈ আহি দেখিলে যে ভাষাটো বেলেগ। মানে এইটো কিয় হৈছে ইয়াতে সেই চতুৰ্থ শতিকাৰ পৰাই ব্ৰাহ্মণবিলাক আহিছিলে। সেই ব্ৰাহ্মণবিলাক আহি পেলাই ৰজাই বিশ্বাসত ৰজাইছিলে। আহি তেওঁলোকে কি কৰিলে এই গোটেই অঞ্চলটো কোচ মেচ আছিলে পশ্চিম অংশটো। সেই কোচ মেচ অঞ্চলবিলাকতে বহুৱাই দিলে। ভাষাটো স্বাভাৱিকতে ট্ৰাইবেল অঞ্চলবোৰ অলপ বেলেগ ধৰণৰ হ'ল আৰু সেইকাৰণে হিউৱেন সিঙে মন্তব্য আছে যে দেয়াৰ স্পীচ ডিফাৰ্ড এ লিটল ফ্ৰম ডেট অফ মিড ইণ্ডিয়া। Their speech differed a little. বুঝলেন না? বেশি নহয় অকণমান বেলেগ। এই লিটলটোৱে কি বুজাইছে স্বাভাৱিক ধ্বনি প্ৰক্ৰিয়াটোৰ পৰা অলপ বেলেগ। ইয়াৰ মূলতেই হৈছে কি সেই মানুহবিলাক যিবিলাক মানুহ ব্ৰাহ্মণ আনি পেলাই ইয়াত ৰজাবিলাকে বহুৱাইছে সেই সময়ৰ ৰজাবিলাকে তাত এই কোচবিলাক মানুহৰ মাজতে বহুৱালে আৰু তেওঁলোকৰ ঘৰত বহি স্বাভাৱিক ভাষাটো মিড ইণ্ডিয়া ভাষাটো অলপ সলনি হ'ব। হিউৱেন চাঙৰ কাণতহে বাঢ়িছে। টেপ ৰেকৰ্ডাৰ নাছিলে, বাতৰি কাকত নাছিলে, লিখিত সমল আছিলে যিটো চীনা ভাষাতে আছিলে। গতিকে সেইটোৱেই ডাঙৰ কথা যে হিউৱেন চাঙৰ বক্তব্যই হ'ল প্ৰথম বক্তব্য। তাৰপিছত আমি তেনেকৈ নাপাওঁ, কিন্তু আমাৰ হাতত মানে সমল আছে। তামৰ ফুলি কিছুমান, তামৰ ফুলি নহয় বিশেষকৈ এই যে উত্তৰ গুৱাহাটীৰ যিটো হেৰি শিলালিপি, কানাই বৰশী বোৱা শিলালিপি আছে। আৰু এটা আন এটা প্ৰসংগলৈ আহিছোঁ, অসমীয়া ভাষাটো বাংলা মূলৰ পৰা নিশ্চিত হোৱা বুলি এটা অপপ্ৰচাৰ আছিল। হ'ল অপপ্ৰচাৰ কি বাংলা মূলৰ? আমি যদি কওঁ অসমীয়া মূলৰ পৰাহে বাংলা ভাষা হেৰি হৈছে, তেতিয়া বাংলা ভাষাটো আছিলে ক'ত? হেৰি অসমতো কোনদিনাখন অসমীয়া হেৰি আছিলে? জোৰকে জাপি পেলাই 19 শতিকাত ধ্বংস কৰি পেলাইছিলে ব্ৰিটিছৰ চক্ৰান্তত, মিছনাৰী চক্ৰান্তত, হয় নে বাৰু? আৰু শেষততো তেওঁলোকেও স্বীকাৰ কৰি গ'ল যে ই একটা সম্পূৰ্ণ বেলেগ ভাষা। এই স্বীকৃতিটোৱে এইটো একেবাৰে ভাষাবিদ ডক্টৰ নগেন ঠাকুৰৰ লগত মৃদুস্মন্ত বৰুৱাৰ এক সাক্ষাৎকাৰ আছিল। আপোনালোকক আমি